নামনি অসমৰ বহু জিলাত এতিয়া অসমীয়াৰ মাটি মিয়াৰ হাতলৈ গুচি গ'ল। কিন্তু কেনেকৈ অসমীয়াৰ মাটি মিয়াৰ হাতলৈ যায় তাৰ কৌশল বৰ্ণনা কৰিলে অখিল গগৈয়ে। শেহতীয়াকৈ মিয়া অধ্যুষিত অঞ্চলত ঘূৰি বিধায়ক অখিল গগৈয়ে সেই কৌশল যেন বুজি পাইছে। প্ৰথমে অসমীয়াই মিয়াক হেনো খেতি কৰিবলৈ দিয়ে, পিছত সেই মাটিৰ মালিক হৈ পৰে মিয়া। নামনি অসমত যদি চাই, বৰপেটা ৰোডত যদি চাই আপুনি, এজন মিয়া মানুহে, এজন মুছলমান মানুহে ওচৰৰ অসমীয়া ভাষী মানুহজনৰ পৰা 1 বিঘা মাটি ভাড়ালৈ লৈছে, লিজলৈ লৈছে 3,000 টকা। এবাৰ খেতি কৰিলে 3,000 টকা, দুবাৰ খেতি কৰিলে 6,000 টকা, তিনিবাৰ খেতি কৰিলে 9,000 টকা, চাৰিবাৰ খেতি কৰিলে 12,000 টকা এবছৰত ধাৰ ল'লে। ধাৰ লোৱাৰ পাছত আমাৰ অসমীয়া ভাষী থলুৱা মানুহজনে তেওঁলোকক ধাৰ দি দিলে মাটিখিনি, তেওঁ নিজে খেতি নকৰে। খেতিখিনি তেওঁ যেতিয়া কৰিলে, 5টা খেতি কৰাৰ পাছত এবিঘা মাটিত তেওঁ বছৰেকত 4 লাখ বা 5 লাখকে উপাৰ্জন কৰি এটা খেতিত তেওঁ 5টা খেতি কৰাৰ পাছত 25 লাখ টকা উপাৰ্জন কৰিলে। 25 লাখ টকা উপাৰ্জন কৰাৰ পাছত সেইখন গাঁৱত 1 বিঘা মাটিৰ দাম 2 লাখ টকাও নহয়, কোনেও নিকিনে। সেই মাটিখিনি সেই মানুহজনে কিনি ল'লে আকৌ 20 লাখ টকা। তাৰপিছত আমি হাল্লা কৰিলো যে অসমৰ থলুৱা মানুহৰ মাটি চব বাহিৰৰ মানুহলৈ লৈছে। হয়, 2 লাখ টকাৰ মাটি 20 লাখত ক্ৰয় কৰে মিয়াই। অসমীয়াই ভেকুলী বিয়া পাতি থাকোঁতেই যায়। শুনক অখিল গগৈয়ে কি কৈছে পুনৰ এবাৰ। আমি একবাৰ খেতি কৰি ভেকুলী বিয়া পাতি বহি আছো। এজন মিয়া মানুহে, এজন মুছলমান মানুহে ওচৰৰ অসমীয়া ভাষী মানুহজনৰ পৰা 1 বিঘা মাটি ভাড়ালৈ লৈছে, লিজলৈ লৈছে 3,000 টকা। এবাৰ খেতি কৰিলে 3,000 টকা, দুবাৰ খেতি কৰিলে 6,000 টকা, তিনিবাৰ খেতি কৰিলে 9,000 টকা, চাৰিবাৰ খেতি কৰিলে 12,000 টকা এবছৰত ধাৰ ল'লে। ধাৰ লোৱাৰ পাছত আমাৰ অসমীয়া ভাষী থলুৱা মানুহজনে তেওঁলোকক ধাৰ দি দিলে মাটিখিনি, তেওঁ নিজে খেতি নকৰে। খেতিখিনি তেওঁ যেতিয়া কৰিলে, 5টা খেতি কৰাৰ পাছত এবিঘা মাটিত তেওঁ বছৰেকত 4 লাখ বা 5 লাখকে উপাৰ্জন কৰি এটা খেতিত তেওঁ 5টা খেতি কৰাৰ পাছত 25 লাখ টকা উপাৰ্জন কৰিলে। 25 লাখ টকা উপাৰ্জন কৰাৰ পাছত সেইখন গাঁৱত 1 বিঘা মাটিৰ দাম 2 লাখ টকাও নহয়, কোনেও নিকিনে। সেই মাটিখিনি সেই মানুহজনে কিনি ল'লে আকৌ 20 লাখ টকা। তাৰপিছত আমি হাল্লা কৰিলো যে অসমৰ থলুৱা মানুহৰ মাটি চব বাহিৰৰ মানুহলৈ লৈছে। আৰু এনেদৰেই নামনি অসমত এতিয়া অসমীয়াৰ মাটিবোৰ লাহে লাহে গুচি গৈছে মিয়াৰ হাতলৈ। ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত এই সাৱধানবাণী শুনালে অখিল গগৈয়ে। উল্লেখযোগ্য যে নামনি অসমৰ বহু জিলাত এতিয়া ভগনীয়া হ'বলগীয়া হৈছে খিলঞ্জীয়া লোকসকল। গুৱাহাটীৰ পৰা বিচিত্ৰ ৰাজবংশী, NB নিউজ।